दिल्ली से आया मेरा दोस्त दोस्त को सलाम करो रात को खाओ पियो दिन को आराम करो ला 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 জুবিনক আমি কেতিয়াও পাহৰিব নোৱাৰো। আপুনি যে ইমান গান গায় জুবিন গাৰ্গক চিনি পায়? জুবিন গাৰ্গক জুবিনৰ লগত বিহু কৰিছিলোঁ মই বেলতলাত। জুবিন দাৰ লগত মিছা কথা নকওঁ দেই মই। তেওঁ খানা চানাও দিছে, ডাঙৰ ডাঙৰ গোলা এখনি মাছ ভাত খুৱাইছে। তাত জহনি যোৱা জহৰ গোট মাৰত মৰা চিনি নাপায় বজাৰৰে পেটিকোট। হাঁহি দিয়কচোন একদম পুৰা। আৰু আগতে গাভৰু কালত বয়ফ্ৰেণ্ড আছিল? আছিলে। আমার কাছে যাইতে পারে আমার কাছে যাইতে পারে গোৱালপাৰা যায় দাদা ইলচাৰে বোলে মই শুনিছোঁ কালি বোলে মাছৰ তৰকাৰীত নিমখ চোকা হ'ল। এটা দৰা আহিছিলে দেখাত বৰ ওখ জুখি মাখি চাইছিলোঁ দঁতাল হাতী জোখৰ ঐ কান্দে বুঢ়ী কইনা আজিৰে পৰা জানুৱাৰী 1 তাৰিখ আৰু এটা নতুন বছৰক আমি আদৰিবলৈ সাজু হৈছোঁ। আৰু এইখিনি সময়তে মই মাতৃ নিবাসত উপস্থিত হৈছোঁহি আইতাসকলৰ আশীষ ল'বলৈ। আৰু অসম লাইভৰ প্ৰতিগৰাকী দৰ্শকক এই মুহূৰ্তত স্বাগতম জনাইছোঁ। আৰু ইয়াত মোৰ সৈতে দেখিছে প্ৰায় 60 গৰাকী আইতা এই মুহূৰ্তত মোৰ সৈতে আছে। আৰু আইতাসকলৰ সৈতে কথা পাতিম, আইতাসকলে নতুন বছৰটো কেনেকৈ উদযাপন কৰিছে, আইতাসকলে কি ভাবে নতুন বছৰটোক লৈ, সেই বিষয়ে কথা পাতিবৰ বাবে আজি আহিছোঁ আৰু দেখুৱাইছোঁ। প্ৰথমে আইতা আপোনাৰ ওচৰলৈকে আহিছোঁ। চবতকৈ আপুনি যথেষ্ট বয়সস্থ ইয়াৰে, আৰু কেনেকুৱা লাগিছে নতুন বছৰটো? কেনেকুৱা ভাল লাগছে বাপা, ভাল লাগছে, একেবাৰে ভাল লাগছে। একেবাৰে ভাল লাগছে বাপা। কালি কি খালে? আরে মাছ খাইছোঁ, মাছ দালি তৰকাৰী ভাজি এইয়া খাইছোঁ। গাভৰু কালত নতুন বছৰত কি কৰিছিলে মনত আছেনে? গাভৰু কালত আমাৰ ইংৰাখান নাছিলেই বাপা, আমি ঘৰতে অলবাৰ নাছিল। সেইকাৰণে আমাক আই বাপাই মূৰ্খ কৰি দিছে। আইত দেখুৱাইছোঁ আইতা, আৰু এগৰাকী আছে দোকানী আইতা বুলি বিখ্যাত। দোকানী আইতা বুলি ক'লে বোলে চবেই চিনি পায়? চবেই চিনি পায়। এনেই মোৰ নামটো লুপ্ত হৈ আছে হা, কিন্তু সকলোৱে দোকানী বুলিয়ে জানে। এনেই মোৰ নাম বাসন্তী কলিতা। মই দোকান দিছিলোঁ এইটো ইণ্ডাষ্ট্ৰি এৰিয়াত। তাৰপিছত সেইটো অভাৰব্ৰিজখন হোৱাৰ কাৰণে এতিয়া মই দোকান দিব নোৱাৰা হ'লোঁ, যিহেতু মই ভাড়াঘৰত থাকোঁ। মালিকেতো 10 তাৰিখ হোৱাৰ লগে লগে গেটত বহি থাকে ভাড়া দিয়া বুলি। মই বোলো যদি মই দোকানত যদি পইচাই দিব নোৱাৰোঁ তেতিয়াহ'লে মোকতো মালিকে উলিয়াই দিব, মই কি কৰিম? বহুত চিন্তা। তাৰপিছতে উৎপলৰ লগত যোগাযোগ কৰি পেলাই উৎপলে কৈছে আইতা আপুনি একো চিন্তা কৰিব নালাগে, আপুনি মোৰ ওচৰত থাকক আৰু আপোনাৰ সকলো দুখ মানে দূৰ হৈ যাব। সেইকাৰণে আজি এবছৰ হৈ গ'ল উৎপলৰ ওচৰতে আছোঁ, কিন্তু বহুত কেয়াৰ কৰে উৎপলে, ভাল লাগে। সেইকাৰণে তাৰমানে ক'তো যাবৰ ইচ্ছা নাযায় আৰু ইয়াতে আমি আনন্দ চানন্দ কৰি থাকোঁ আৰু মানুহ দুনুহ আহি থাকে, তেওঁলোকৰ লগত কথা বতৰাও পাতোঁ, গান চানো গাওঁ, নামো গাওঁ। আমি চব মানে ধেমালি ধুমালা কৰি থাকোঁ, কাজিয়াও লাগোঁ। কাজিয়াও লাগোঁ, এই ভাঙোঁ, আকৌ মৰমৰে মাতোঁ, আকৌ ভাগৰ বস্তুখিনি দিওঁ বিলায়ো দিওঁ। এনেকুৱা ধৰণৰ তাৰমানে ভাল পাওঁ, তাৰমানে সেইবিলাক কৰি ভাল লাগে তাৰমানে। কাজিয়া নাম ধৰি না সকলোৰে লগত। কোনোবা এটা বেয়া কৰিছে তাক মই দাবী দিওঁ আৰু বোলে এইটো এনেকৈ কিয় কৰিছে, আশ্ৰমখনৰ বদনাম নানিবা, আশ্ৰমখন ভালকৈ থাকিলে আমাৰো ভাল লাগিব, সকলো মানুহে আমাক প্ৰশংসা কৰিব। সেই তেনেকৈ তাৰমানে তেওঁলোকক বুজাওঁ, কিন্তু বুজি নাপায় কিছুমানে, বেছিয়ে বুজি নাপায়। উল্টাকৈ মোক কয় ই দাদাগিৰি হ'ব আহিছে। হাঁহি ভাল পায় নেকি আপুনি? হাঁহি ভাল পাওঁ, হাঁহিয়ে থাকোঁ। হাঁহি দিয়কচোন একদম পুৰা। গাভৰু কালত নতুন বছৰৰ শুভেচ্ছা কাক দিছিলে? নতুন বছৰৰ শুভেচ্ছা আমি তেনেকৈ জানাও নাছিলোঁ, আৰু আমি বহুত শাসনৰ মাজত ডাঙৰ হৈছিলোঁ।
প্ৰথম মা দেউতাক দিছিলোঁ, তাৰপৰা দাদাক দিছিলোঁ, ভাইটি ভণ্টিক দিছিলোঁ, তেনেকৈ আমাৰ দিনবোৰ পাৰ হৈ গৈছিলে। বিয়া হোৱাৰ পিছতো আমি বহুত আবদ্ধত আছিলোঁ, 4 বেৰৰ ভিতৰত আছিলোঁ। কিন্তু এতিয়া স্বামী ঢুকাল, ল'ৰা ঢুকাল, সেইকাৰণে এতিয়া আমি বাহিৰ ওলাব লগা আছিল। তাৰমানে এনেকৈ আমাৰ অসমীয়াত এটা কথা আছে নহয়, আঞ্জাৰ মাছ ধৰি খাব নাজানে, ঠিক তেনেকুৱা ধৰণৰ বুৰ্বক আছিলোঁ। কিন্তু এই গুৱাহাটীত আহি পেলাইহে অলপমান চালু হৈ গ'লোঁ। চালু হৈ গ'লোঁ। তাৰমানে এনেকৈ হ'লেতো মানুহে টুপি পিন্ধাব দেখোন, আৰু টুপি বহুত জেগাত পিন্ধিছোঁ। টুপি পিন্ধিছোঁ, পিন্ধিছোঁ মানে এতিয়া ধৰক দোকানতে কোনোবাই এটা মৰমেৰে মাতিলে, মই গলি গ'লোঁ, গলি গৈ বস্তু খালে, বস্তু খাই পইচা নিদিলে, সেইটো টুপি পিন্ধা হ'ল নে নহ'ল? আপোনাক মানে বস্তু খাই পইচা নিদিয়া? পইচা নিদিয়ে, পইচা বিচাৰি ফুৰিব লাগে। সেই তেতিয়াৰ পৰা বোলো নহয়, অলপ কাঢ়া নহ'লে মোৰ দোকান এনেই যাব দেখোন। নতুন বছৰ বুলি ক'লে কেনেকুৱা লাগে? এতিয়া নতুন বছৰ বুলি ক'লে ভালেই লাগে। সকলোৱে ধেমালি চেমালি কৰে, সকলোকে শুভেচ্ছা দিয়ে। আমিও এতিয়া তোমালোকক শুভেচ্ছা দিছোঁ নতুন বছৰৰ, যাতে এই বছৰটো যাতে আগতো যি গ'ল গ'ল, আমি যি পালোঁ, যি হেৰুৱালোঁ, সেইটো আমি ধৰি নাথাকোঁ। আমি অসম ৰত্ন আমি জুবিনক হেৰুৱাইছোঁ, গতিকে তাৰ কাৰণে আমি বহুত আৱেগিক হৈ গৈছোঁ। গতিকে এতিয়া এই বছৰ যাতে আমি কাকো হেৰুৱাব লগা নহয়, তাকে আমি চৰকাৰৰ ওচৰতো হেৰি কৰিছোঁ, আশীৰ্বাদ কৰিছোঁ, আৰু তেওঁকো কৈছোঁ যাতে অলপমান ভালকৈ চাই চিতি আমাক সকলোকে যাতে পৰিচালনা কৰে। এইটোৱে ক'ম আৰু কি ক'ম। জুবিন দাৰ কথা কৈছোঁ, জুবিন দাৰ ইয়ালৈও আহি থাকে আগতে, কেনেকুৱা লাগে? জুবিনক খুব ভাল লাগে। জুবিনে আমাক মৰম কৰিছিল, কৈছে আপুনি আমাৰ মা, মোৰ মা নাই, সৰুতে মই হেৰুৱালোঁ। এতিয়া আপোনালোক ইমানকেইজনী মোৰ মা আছে, গতিকে আপোনালোকৰ কেতিয়াও দুখ নহয়, কেতিয়াও দুখ নহয়। মই যেতিয়ালৈকে থাকোঁ আপোনালোকক যিমান পাৰোঁ সিমান সহায় কৰিম। আৰু আমাক খানা চানাও খুৱাইছে, আৰু আমাৰ কিবা আশ্ৰমত লাগিলে তেওঁ দিও গৈছে। গতিকে মই জুবিনক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। জুবিন দাৰ কথা, এতিয়া জুবিন দা নাই, আজি এই বছৰটো জুবিন দা বিহীন, কেনেকুৱা লাগে, কি ক'ব বিচাৰিব? কি ক'ব মানে, সেই আমাৰ আৰু অন্তৰখন আৰু সুদা সুদা হৈছে আৰু। এনেই এবাৰ হ'লেও বিহুৱে হওক, পূজাই হওক, নতুন বছৰে হওক, আহি পেলাই আমাক শুভেচ্ছা দিয়ে, তেনেকুৱা এটা কোনোজন অহা নাই। সিদিনা অলপতে মানস ৰবীন আহিছিলে, এটা গান গাই আমাৰ লগত খানা খাই পেলাই গ'ল, সেইও এটা ভাল লাগিলে। ক'লোঁ নতুন বছৰত তুমি আহিবা, জুবিন যিহেতু নাই, তুমি আছা, আমাৰ জুবিন তুমিয়েই। তেওঁ কৈছে আইতা ইমান ভালকৈ কৈছে, আহিম মই আহিম। আমি কাজিয়া শুনিম, গালি পাৰিব লাগিব, আপুনি গালি পাই যে বেলেগক। গালি নাপাৰোঁ, কাৰণ এইখন গুৱাহাটী, আমাৰ গাঁৱৰ গালিবোৰ এটা যদি পাৰোঁ নহয়, ৰাইজে হাঁহিব, ক'ব যে না না। গুৱাহাটীৰ মানুহ নহয়, আমি গাঁৱৰ মানুহ, ৰাইজে যিসকলে চাই থাকে সেইসকলো গাঁৱৰ, ঠিক আছে? শগুনে খোৱা, শগুনে খোৱাতে বেছি খাওঁ। আৰু এইটো হেৰি কি কয়, নেউলি, এই দুটাই গালি মোৰ। কাৰোবাক নেউলি বুলি কওঁ, কাৰোবাক শগুনে খোৱা বুলি কওঁ, তাৰপৰা কওঁ যে শগুনে খাব লাগিলেও 6টা গুণ থাকিব লাগিব, তেহে শগুনে চুব। ধন্যবাদ জনাইছোঁ। আৰু কাজিয়া লাগিব নেকি? কাজিয়া এতিয়া নালাগো আৰু, কাজিয়া লগা মুডটো নাই এতিয়া। তাৰমানে লেতেৰা পেতেৰা দেখিলে মোৰ বৰ খং উঠে। মই অলপ চাফ চিকুণ হৈ থাকোঁ, গোটেই লেতেৰা দেখিলে মোৰ মানে টেমাটো গৰম হৈ যায়। আইতা দে কি ক'ম, কি ক'ব লাগিব কওঁ? নতুন বছৰটো কেনেকুৱা গৈছে? হা? নতুন বছৰ কালি কি খালে? খালোৱে, সকলোকে পিঠা চিঠা গোটেই খালোঁ, পিঠা খাইছোঁ। কি কয় আপুনি বেছি? গান গাওঁ, দেউতাকে কৈ আছে গান গাব অহা নাই, হা? তাত যদি মই আহিব নোৱাৰিলোঁ, আহিছোঁ আৰু। ইমান কষ্ট কৰি আহিছে ন? হা? কষ্ট কৰিছে ইমান। গান গাব লাগিব না? এ যমুনাৰ ঢৌ দেখি ৰাধাই পাৰত বহি কলীয়া কানাই ঐ, কাষে চপাই দিয়া নাও, মথুৰাৰ ঘাটলৈ যাওঁ। মথুৰাৰ ঘাটতে ৰাধাই গাঁও ধুইছিলা, মোকে পাৰ কৰা বুলি, কৃষ্ণ মোকে পাৰ কৰা বুলি, কেনেকৈ কৰিম তো পাৰ তোমাক ৰাধা, মই আছোঁ কদামত উঠি, ঐ ৰাধে মই আছোঁ কদামত উঠি, হেলিয়া কদামত আছোঁ ৰাধা মই নামিব নোৱাৰোঁ,
ঐ ৰাধে মই নামিব নোৱাৰো যেনেকৈ আছা তই তেনেকৈ যোৱাগৈ মই যাব নোৱাৰো ঐ ৰাধে মই যাবা নোৱাৰো বান্ধৱ কৃষ্ণ আইতা আৰু আৰু গাব এটা আছে গান এটা গান আছে এইটো পাহিলো গৈছো পাহিলো কি দিয়ে মনত কৰি পাহিলো এই যমুনাৰ ঢৌ দেখি গালো তাকো পাহিলো নহয় এইটো পাহিলো এইটো কৃষ্ণয়ে নাযাবা নাযাবা দূৰলৈ নাযাবা তুমি হনেৰে ৰূপেৰে বাঁহী গৰাই দিম ঘৰতে বজাবা বহি এই যমুনাৰ ঢৌ দেখি ৰাধাই পাৰত বহি কলীয়া কানাই কাষে চপাই দিয়া নাও মথুৰাৰ ঘাটলৈ যাওঁ মথুৰাৰ ঘাটতে ৰাধাই গাঁও ধৰিছিলা মোকে পাৰ কৰা বুলি কৃষ্ণ মোকে পাৰ কৰা বুলি বান্ধৱ কৃষ্ণ হাততালি সকলে ধন্যবাদ আইতা হ্যাঁ হিন্দি আইতা হিন্দি 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 গানো জানে আপুনি दिल्ली से आया मेरा दोस्त को सलाम करो रात को खाओ पियो दिन को आराम करो ला 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 বান্ধৱ কৃষ্ণ আইতা হিন্দি গানো জানে আইতা আমাৰ তাতে সকাল এতিয়া আছে নহয় মই অসমীয়া কওঁ সিহঁতক ভাতা দি আৰু হিন্দী বলোতো মইতো হিন্দী ক'ব নাজানো তাৰপিছত 3 বাৰ আহোঁতেতো সেই মানুহজন এয়াৰপৰ্ট কাহা বোলে ইধাৰে আহে মই দেখাই দিওঁ আৰু আহে আৰু লগা আহে আৰু সিদিনা কোনো মোৰ আহিব লগা হ'ল না দেখি মাতাজি এটনা আপকো এটনা আচ্ছা হিন্দী বলছি तुमको क्यों नहीं जानता बोले मोर आहा नहीं थैंक यू बोली बोलो हम तो आता नहीं है ना अभी 3 बार आया बड़े भगवान बोला था जैसे बोलो আর কি হাঁহিছি অফিচাৰ গিলা আপুনি হিন্দীও ক'ব জানে মানে না সিহঁতৰ লগত হিন্দী যে কওঁ অসমীয়া নাজানে যে মই কওঁ অসমীয়া সিহঁতে কয় কি হিন্দী 3 बार এটা অফিচাৰ আহে কেনেকে কয় কওকচোন কেনেকে কয় সিহঁতে কেনেকে কয় আপুনি কেনেকে बोला हम तो नहीं जानता रे बुआ बाबा अब तुम तो जानते हैं तुम जो आया ना आता जाता करता हमारा इसीलिए आ गया হাঁহি মৰে সেৱা কৰে চুমাকে চুমা খায় আটা জাতা কালটা এনেকে বুলি আটা জাতা মানে কি আহা যা তাৰমানে আহা যা तुम आ गया और तुम बोलो था माता जी इतनी अच्छा बोला अरे इतना हिंदी बोलती तुम तो नहीं बोलेगा हो जाना ना चाहते 3 बार आई लीजिए मैं हिंदी तो बोले तुम 3 बार आ गया ना इसीलिए हमको आएगा আর কি হাঁহি হেমা কৰি কৰি উৎপাত মকে কাবাৰে আইতা কি ক'ম আৰু ভালেই লাগিছে ইয়াত থাকি কেনেকুৱা গ'ল নতুন বছৰ ভালেই গৈছে নতুন বছৰত ইয়াত বোলে মই শুনিছো কালি বোলে মাছৰ টকাত নিমখ চোকা হ'ল নহয় মিছা নহয় জোখতে হৈছে মিছাকে ক'লে নেকি মিছাকে ক'লে আইতা এজনীয়ে ক'লে সেইফালে কাণৰ গুৰিত মোৰ আগত তেওঁ মোৰ নাই হোৱা তেওঁ হ'ব পাৰে নহয় আপুনি কি খাই ভাল পালে কালি কি ভাত আৰু ৰুটিও দিছিলে কালি ৰুটি চুবাব পাৰিছে পাইছোঁ দাঁত ইমান নাই ভাল এনে চুবাব পাৰোঁ যোৰহাটত যোৰহাটৰ ফালে বিহু বহুত ভালকে পাতে নহয় বিহু এটা শুনাব নেকি এই তেনেকে নোৱাৰো
নাই নোৱাৰোঁ নাজানো তাৰমানে হেৰি তেনেকৈ আমাৰ হেৰি নাই আমি ছিংগাৰ নহয় নহয়, কোনো ছিংগাৰ নহয় ইয়াত, এনেই কিবা এটা শুনাই দিলে। কিনো শুনাম মই নোৱাৰোঁ ঐ তেওঁহে পাৰিব আইতা ক'ৰ পৰা আহিছে? বৰমাৰ নলবাৰী, বৰমাৰ বৰমাৰ। আৰু কি কেনেকুৱা লাগিছে ইয়াত? ভাল লাগিছে ইয়াত আৰু কি বুলি কয় নতুন বছৰ কেনেকুৱা লাগে? পৰিছে আজিৰ পৰা আৰম্ভণি, গতিকে ভালে ভালে যোৱাৰ কাৰণে কামনা কৰিছোঁ আৰু যোৱা বছৰ গ'ল ভালে ভালে আৰু এতিয়া নতুন বছৰটো ভালে ভালে যা আপোনালোকৰো ভাল হওক আৰু আকৌ আহিব। আৰু আপোনাৰ নতুন বছৰত আগতে কেনেকে পাতিছিলে গাভৰু কালত? তেনেকৈ নাছিলে আগতে, এনেকৈ আজিকালি এতিয়া যেনেকুৱা আমি পঢ়ি থকাতে সেনেকুৱা নাছিলে। আমি যেতিয়া ছোৱালী আছিলোঁ স্কুলত পঢ়ি আছিলোঁ না, মাত্ৰ তাৰমানে পৰীক্ষা দিওঁ, বছৰেকীয়া পৰীক্ষা দিওঁ আমি, পৰীক্ষা দি পেলাই ঘৰত থাকিলোঁ, ঘৰত থাকি যেতিয়া নতুনকৈ আৰু স্কুলত তেতিয়া চনটো বেলেগকৈ বদলে সেয়ে গম পাইছিলোঁ আমি আগতে। এই আজিকালি যেনেকুৱা তেনেকুৱা নাছিল আমি পঢ়ি থকাতে। স্কুলত আহিলে আমি চনটো আৰু বদলাই দিব লাগিল না, তেনেকৈহে গম পাইছিলোঁ আগতে। আৰু আগতে গাভৰু কালত বয়ফ্ৰেণ্ড আছিল? বয়ফ্ৰেণ্ড আছিল নে নাই? আছিলে ঢেৰ আছিল সুধিছো ন? আছিলে ন? আছিল আছিলে ন? কয় নেকি আগতে? কেইটামান আছে? তেনেকৈ নাই কৈছোঁ। নতুন বছৰ নতুন বছৰ এনেকৈ আমাৰ পথাৰত গাঁৱৰ মানুহ যে পথাৰত এনেকৈ মাইক চাইক লগাই বিহু নাম গায়, হেৰি গায়, ল'ৰা হেৰি লগত থাকোঁ, খানা খায়। ভাল লাগে। মৌ এজনী পৰিছে দেই, ভাল লাগে আৰু আন এজনী আইতাৰ ওচৰত আহিছো আৰু আইতাজনীয়ে বোলে খুব ধুনীয়া গান গায়, সকলোৱে কৈ আছে। ফকৰা যোজনা জানে? ফকৰা গাম, গানো গাম। জহনি যোৱা জহৰ গোট মাৰত মৰা চিনি নাপায় বজাৰৰে পেটিকোট, লীলা ৰহিলা পিয়া পাৰি বহিলা, বতাহটো তামোল কাটি ডেকা ল'ৰা ভোলালা, লিলি পদুমি তোমাৰ দীঘল পদূলি, যদি মাতা ভণ্টি তুমি যাব পাৰোঁ গধূলি। মই এটা গাওঁ দেই, এই ফকৰাটো থৈছোঁ, বেলেগ এটা গাওঁ হা। কান্দে বুঢ়ী কইনা ঐ দৰা মোলৈ নাহে, 40 বছৰ বয়স হ'ল মোৰ দৰা কিয় নাহে ঐ, কান্দে বুঢ়ী কইনা ঐ। এটা দৰা আহিছিলে দেখাত বৰ ওখ, জুখি মাখি চাইছিলোঁ দঁতাল হাতী জোখৰ ঐ, কান্দে বুঢ়ী কইনা ঐ দৰা মোলৈ নাহে, 40 বছৰ বয়স হ'ল মোৰ দৰা কিয় নাহে ঐ, কান্দে বুঢ়ী কইনা ঐ। এটা দৰা আহিছিলে বেল বুটা মৰা, জানিবলৈ পাইছোঁ মই ৰাতি সিন্ধি খন্দা ঐ, কান্দে বুঢ়ী কইনা ঐ দৰা মোলৈ নাহে, 40 বছৰ বয়স হ'ল মোৰ দৰা কিয় নাহে ঐ, কান্দে বুঢ়ী কইনা ঐ। দৰাটো 40 বছৰ বয়স আৰু ইমান বুঢ়া, ইমান চুৰ, কি মই বুঢ়া, মোলৈ নাহে বুলিয়ে কৈছোঁ। আপোনালৈ নাহে? মোৰ বুজা ভুল হ'ল, ভুল হ'ল এতিয়া। 40 বছৰ বয়স হ'লে নাহে? আপোনাৰ 40 বছৰ বয়স হৈছে নেকি? বয়স বেছি হ'ল, গানটো 40 বছৰ বুলি কৈছোঁ। পেউসী আছিলে ন? পেউসী আছিলে? আছিলে বেছি নাই, বেছি তিনিটামান আছিলে? নাই নাই নাই, দুটা নাই। সম্পৰ্কটো ভাল, মানে বয়সস্থ মানুহটো ইমান গান চান নাজানে, অন্য একো নাজানে। প্ৰেম কেনেকে হৈছিলে? প্ৰেম কেনেকে হ'ব আৰু? বুঢ়াই কৈছে তই মোলৈ যাবি, বোলে যাম। তই নিবি? কৈছে নিম। যাবি নে নাযাবি ক, চালি যাবি, নিবি নে নিনিবি ক চালা, যাবি নে নাযাবি ক চালি, নিবি নে নিনিবি ক চালা, হয়নে নহয়?
হা দম দিছিলে আগে আগে কৈ আছে চালা দিবি না নিদিবি চালা দম দিছিলে তেনেকে উম, দম দি আপোনাক কৈছিলে মই কৈছোঁ আপুনি কৈছে অঁ ল'ৰাটোক অঁ তাৰপিছত তাৰপিছত একো নাই আৰু তাৰপিছত বুঢ়া নিলে মোক তাৰপিছত বুঢ়া মৰিলে নাই বহুত প্ৰেম আছিল ন নাই প্ৰেম বেছি প্ৰেম নাছিলে নাই এনেই মুখতে তামাচা কৰা নিচিনাকৈ কৰোঁ আৰু সেইবিলাক নাই কওঁ সেইবিলাক একো নাছিলে। আজিকালি যিবিলাক সেইবিলাক নাই নহয় আমাৰ আগত কেনেকুৱা আছিলে আগতে হুম? আগতে কেনেকুৱা আছিলে আগতে কি আৰু কাম বন কৰি খোৱা মানে গাভৰু ছোৱালীয়ে কাম বন কৰি ফুৰোঁ ভাত খাওঁ আৰু ঘৰত থাকোঁ আৰু কেনেকুৱা এই নতুন বছৰৰ আগতে উইচ কৰিছিল নে নাই বুঢ়াক হা বুঢ়াক উইচ কৰিছিল নে নাই আপোনাৰ মানুহটোক কলৈ নতুন বছৰ শুভেচ্ছা দিছিল নে নাই আমাৰ সেইবিলাক একো নাই শুভেচ্ছা চুভেচ্ছা একো নাই মই মিছা কথা নকওঁ আপুনি যে ইমান গান গায় জুবিন গাৰ্গক চিনি পায় হুম? জুবিন গাৰ্গক জুবিনৰ লগত বিহু কৰিছিলোঁ মই বেলতলাত অঁ আপুনি গান গাইছিলে উম, জুবিন দাৰ লগত উম। মিছা কথা নকওঁ দেই মই তাৰপিছত তেওঁ খানা চানাও দিছে ডাঙৰ ডাঙৰ গোলা এখনি মাছ ভাত খুৱাইছে তাৰপাছতহে এশায়া হৈছে মানুহজন ঢুকাইছে আপোনালোকক কি গোলা খুৱাইছিলে হুম? আপোনালোকক কি মাছ ভাত খুৱাইছিলে মাছ ভাত খুৱাইছে ডাঙৰ ডাঙৰ গোলা আনিছে খুৱাইছে তাকে এনেকৈ মোৰ এইটো মুখৰ চাউণ্ডটো লৈ আছে মই গান গাইছোঁ তেওঁ ধৰি আছে মই মিছা কথা নকওঁ দেই জুবিন দাৰ লগত গাইছিলে তাৰপিছত গান চান গালোঁ আৰু তেওঁ সেয়া পাছত সেয়া হৈ গ'ল আৰু মই বেলতলাত গাইছিলে ইয়াত নহয় মজা মজা আইতালৈ সকলোৱে হাত তালি এটা লাগে মজা এহা হৈ পৰিম গৈ তোমাৰে ঘৰত মাখি হৈছো দিম গালত ঘামৈ সোমামগৈ তোমাৰে শৰীৰত মাখি হৈছো দিম গালত হাতেনো মেলি মেলি জন্মনি আহানো কাকে চাপি মিহিনো মিহি কৰি জন্মনি নাচাছো কঁকাল ভাঙি আপোনাৰ ঘৰ ক'ত বৰপেটা বৰপেটা ভাষাত কিবা এটা শুনো মই কৰিলে নাজানো একো নাজানে স্কুলত থিয়া হোৱা নাই মই নাজানো স্কুল দেখা পৰা নাই মই লেখা পঢ়া নালাগে মোক আপুনি বৰপেটা নাজানে আৰু একো কৰিব নাজানো মই হেৰি হ'ল কথা ক'ব বৰপেটা ভাষা নাজানে নাজানো একো সেইবিলাক গীতকে গোৱাই দিম নি এটা জানাকে গাব অঁ মানে চব গান গোৱাতহে পাকৈত ন চবেই গানেই গায় চাউল চান্দিয়া মা জাঙৈ ভুলাঙ্গা ইলচা মাছে কয় উঠে আমার বড় দাড়ি ওই আমার বড় দাড়ি না 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 রে মই সুন্দরী রানব জানোস না চাউল চান্দিয়া মা জাঙৈ ভুলাঙ্গা ইলচা মাছে কয় উঠে আমার বড় পেটি ওই আমার বড় পেটি না 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 রে মই সুন্দরী রানব জানোস না মই সুন্দরী রানব জানোস না আমার কাছে যাইতে পারে আমার কাছে যাইতে পারে গোয়ালপাড়ায় যায় দাদা ইলসারে ইলসারে ইলসা মাছে কয় উঠে আমার বড় দাড়ি ওই আমার বড় দাড়ি না 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 রে মই সুন্দরী রানব জানোস না মই সুন্দরী রানব জানোস না মই সুন্দরী রানব জানোস না হৈছে আৰু ভাল হৈছে দেই ফুল সিংহ বুলি কৃষ্ণই মেলি দিলে হাত ৰাধাই বোলে নালাগে ফুল নিপিন্ধু খোপাত আহা ৰাধা বৃন্দাবতী বৃন্দাবনে যাওঁ কুশবুনত বনমালী নয়ন ভৰি চাওঁ
এয়া আছিলে দেখুৱালো সকলো আইতাসকলৰ সৈতে আমি ধেমালি কৰিলো, নতুন বছৰটো এইদৰে উদযাপন কৰিব বিচাৰিলো আৰু সকলোৱে নিজৰ বাবে এটা হাত তালি বজাব লাগে সকলোৱে লাষ্টত। এইসকল আইতাৰ সৈতে হাঁহি ধেমালি কৰি আজিৰ অনুষ্ঠানৰ পৰা মই বিকাশ আছে বিদায় মাগিছো। সকলোৰে বাবে নতুন বছৰটো শুভ হওক, সকলোৱে নতুন বছৰটো ভালে যাওক, আনন্দময় হওক সকলোৰে বাবে। আৰু আইতাসকলৰ মাজৰ পৰাই আজি অনুষ্ঠানৰ পৰা মই বিকাশ আছে বিদায় মাগিছো। ধন্যবাদ, শুভৰাত্ৰি।